নমস্কাৰ, মই উত্তম ভূঞা। আপোনালোকে চাই আছে সত্যৰ এটা নতুন অধ্যায়। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত ইতিমধ্যে আমি দুবাৰকৈ কথা পাতিলোঁ। আজি পুনৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত কথা পাতিব বিচাৰিছোঁ। ন্যায়াধীশ বিপ্লৱ শৰ্মাই অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ বাবে এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল। সুদূৰ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনা কৰি বিভিন্ন সংগঠনৰ সৈতে আলোচনা কৰি তেওঁ যি প্ৰতিবেদন প্ৰস্তুত কৰিছিল তাত ৬৭টা পৰামৰ্শ আগবঢ়াইছিল। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে এই ৬৭টা পৰামৰ্শৰ ভিতৰত ৫৭টা পৰামৰ্শ ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে আৰু 10টা পৰামৰ্শ সুদূৰ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনা কৰি শীঘ্ৰে কাৰ্যকৰী কৰা হ'ব। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলোঁ আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটেল ৬৭টা ৰিকমেণ্ডেশ্যন আছে, 67 ৰিকমেণ্ডেশ্যন। আৰু এই 67 ৰিকমেণ্ডেশ্যনৰ 57 ৰিকমেণ্ডেশ্যন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছোঁ। অৰ্থাৎ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৬৭টা অনুমোদনৰ বিপৰীতে ৫৭টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন যদিহে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে কাৰ্যকৰী কৰে তেনেহ'লে বিজেপিৰ সপক্ষে ঢৌ আহিব, সেই কথা নিশ্চিত। বিজেপিয়ে যে খিলঞ্জীয়ৰ স্বাৰ্থত কাম কৰিছে সেই কথা প্ৰতিপন্ন হ'ব যদিহে এই কাৰ্যকৰী কৰা হয়, এই প্ৰতিবেদনখন কাৰ্যকৰী কৰা হয়। এতিয়া প্ৰতিবেদনৰ 10টা যিটো বিষয়, যিকেইটা বিষয় কাৰ্যকৰী হোৱা নাই তাৰ ভিতৰত গুৰুত্বপূৰ্ণ বিষয়টো যিটো মই আগতেও কৈছোঁ যে ৮০% আসন সংৰক্ষণৰ বিষয় কোৱা হৈছে। ৮০% আসন অসমীয়াৰ বাবে সংৰক্ষিত হ'ব লাগে। বিপ্লৱ শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে চাকৰি বাকৰিৰ ক্ষেত্ৰত ৮০% আসন অসমীয়াৰ বাবে সংৰক্ষিত হ'ব লাগে। দ্বিতীয়তে কোৱা হৈছে নিকায়ৰ পৰা আৰম্ভ কৰি বিধানসভা, পঞ্চায়ত, লোকসভালৈকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত ৮০% আসন অসমীয়াৰ বাবে সংৰক্ষিত হ'ব লাগে। এতিয়া প্ৰশ্ন হৈছে এই দুটা বিষয় কাৰ্যকৰী কৰাটো চৰকাৰৰ পক্ষে সম্ভৱপৰ হয়নে নহয়। যদিহে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এই কাম কৰি পেলাই স্বাভাৱিকতে বিপদত পৰিব কংগ্ৰেছ, কিন্তু কংগ্ৰেছৰ হাতত কোনো ধৰণৰ ডাঙৰ ইছ্যু নাথাকিব। এতিয়া চৰকাৰে এই সমগ্ৰ বিষয়টোক লৈ চিন্তা চৰ্চা কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই বিষয়টোক লৈ হোমৱৰ্ক কৰিছে। কংগ্ৰেছ নিশ্চিত হৈছে যে যি 10টা বিষয়বস্তুৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা নাই সেই 10টা বিষয়বস্তু অতি শীঘ্ৰে ঘোষণা কৰিব আৰু সেই 10টা বিষয়বস্তুৰ ওপৰত যদিহে চৰকাৰে কাৰ্যকৰী কৰিবলৈ যায় তেনেহ'লে কংগ্ৰেছ বিপাঙত পৰিব। সেয়েহে কংগ্ৰেছে এতিয়া আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। হঠাৎ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত এক অদ্ভুত বক্তব্য আগবঢ়াইছে আৰু মূল বিষয়বস্তুৰ পৰা আঁতৰি যাবলৈ চেষ্টা চলাইছে। অসম কেবিনেটে এই চিটিজেনশ্বিপ আৰু আছাম একৰ্ডৰ এইটো ট্ৰাই পাৰ্টিত্ব কেন্দ্ৰীয় চৰকাৰৰ চুক্তি এইখন ইমপ্লিমেণ্টেশ্যন প্ৰক্ৰিয়াত অসম চৰকাৰে এক্সিকিউট কৰিব। কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা লাগিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইখন প্ৰতিবেদন ৰিচিভ কৰিব লাগিব আৰু যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টে বিপ্লৱ শৰ্মা ডাঙৰীয়া প্ৰতিবেদনখন একচেপ্ট কৰে তেতিয়াহ'লে কাখন বাতিল হ'ব নে নহয়, তেতিয়া সেইটো মুখ্যমন্ত্ৰীয়ে জনাব লাগিব। আৰু বাদ দিলে নহ'ব, তেওঁ ইলেক্টেড চিফ মিনিষ্টাৰ, হি ইজ ৰেছপনচিবল টু গিভ দ্য ৰিপ্লাই টু দি পিপল অফ আছাম। এতিয়া প্ৰশ্ন হৈছে ৮০% আসন সংৰক্ষণ কৰাটো চৰকাৰৰ পক্ষে সম্ভৱপৰ হয়নে নহয়। হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সূত্ৰই জানিব দিয়া মতে ২০২৬ নিৰ্বাচনৰ পূৰ্বে এই কাম চৰকাৰে কৰিবলৈ গৈ আছে। এই 52টাত মূলতঃ সেই সংজ্ঞাটোৰ প্ৰয়োজন নাই। এই যি 52 আপোনালোকে পঢ়িলে গম পাব, যেনেকৈ অসমীয়াক অফিচিয়েল লেংগুৱেজ কৰিব লাগে সেইটোততো সংজ্ঞা নালাগে। এই 52টাৰ দুটা প্ৰতিবেদনত সংজ্ঞা লাগে আৰু সেই সংজ্ঞাটো মিছন বসুন্ধৰাত আমি অলৰেডি গ্ৰহণ কৰি থৈ দিছোঁ যে 3টা জেনেৰেশ্যন হ'ব লাগে। 3টা জেনেৰেশ্যন মানে ৭৫ বছৰ মানে 1951। গতিকে মাটি বাৰীৰ ক্ষেত্ৰত এতিয়া যিটো বৰপেটাৰ আমি চেপ্টাৰ 12 লগালোঁ তাতো 3টা জেনেৰেশ্যন। গতিকে এক প্ৰকাৰ আমি অসমীয়া শব্দটো মাত্ৰ ব্যৱহাৰ কৰা নাই যাতে বড়ো বা আন মিচিং মানুহ বা আন মানুহে বেয়া নাপায়, কিন্তু কামটোতো আমি সেইটোৱে কৰি আছোঁ। 3টা জেনেৰেশ্যন মানে ৭৫ বছৰ মাইনাছ কৰক 1951। ওৱাই বুলি কৈ দিলে যে অৰিজিনেল ইনহেবিটেণ্টছ অফ আছাম বুলি ক'লে তাত বড়ো আহি গ'ল। কিন্তু আপুনি যদি কৈ থাকে নহয় অসমীয়া লিখক, তেতিয়াহ'লে বড়ো মানুহেতো কেতিয়াও নামানিব আমি অসমীয়া বুলি। এতিয়া এটা বিপ্লৱ শৰ্মা কমিটিত এটা ৰিকমেণ্ডেশ্যন আছে, আপোনালোকে পঢ়িলে দেখাব। আমি মানি লৈছোঁ, কিন্তু আছু আৰু আপচুৱে কথা পাতিব লাগিব। কি আছে তাতে? 4 লেংগুৱেজ পলিচি ইমপ্লিমেণ্ট কৰিব লাগে অসমত। 4 লেংগুৱেজ মানে কি?
যে আমি হিন্দী পঢ়িলোঁ, অসমীয়া পঢ়িলোঁ, ইংৰাজী পঢ়িলোঁ, চতুৰ্থ ভাষাটো আমি কি পঢ়িম? অসমীয়া মানুহখিনিয়ে ক'ব যে ঠিক আছে আমি বড়োটো পঢ়িম, কিন্তু বড়ো সাহিত্য সভাই মোক আহি কৈ গৈছে যে আমি অসমীয়া কোনো কাৰণতে নপঢ়োঁ। একজেক্ট ৰনুজা? এতিয়া যদি আপুনি 4 লেংগুৱেজ বিপ্লৱ শৰ্মা কমিটিলৈকে যায়, তেতিয়াহ'লে আকৌ আমাৰ ভিতৰতে সংঘাত হ'ব। গতিকে আমি কি কৰিব লাগিব? আছুৱে ক'ব যে বিপ্লৱ শৰ্মাই 4 লেংগুৱেজ দিছে, কিন্তু যেতিয়ালৈকে আছু আপচুৰ মাজত ঐক্যমত নহয় তেতিয়ালৈকে আমি 3 লেংগুৱেজত চলি থাকোঁ। কিন্তু যদি বৰাক উপত্যকা আৰু বড়োলেণ্ডৰ মানুহখিনিয়ে অনুভৱ কৰে যে আমি অসমীয়া ভাষাটো জাপি দিব খুজিছোঁ, তেওঁলোকে আপত্তি কৰে, কিন্তু মৰমেদি কথা পাতিলে সেইটো মানি ল'ব। কথাটো তেনেকুৱা ধৰণৰ। গতিকে সমস্যাবিলাক আমি ভাবোঁ যে আমাক কোনোবা মাৰোৱাৰী মানুহে কৰিব দিয়া নাই, বঙালী মানুহে দিয়া নাই, বিহাৰী মানুহে দিয়া নাই, তাত নহয়। সমস্যাটো আমাৰ ঘৰৰ ভিতৰত, কাৰণ এখন বহুৰঙী সমাজ। প্ৰথম কথা হৈছে 80% আসন নিৰ্বাচনত সংৰক্ষিত কৰিব লাগে। চৰকাৰে সমগ্ৰ কাম কৰিব নোৱাৰিব যদিও বিধানসভাৰ মজিয়াত এটা প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত 80% আসন অসমীয়াৰ বাবে সংৰক্ষিত হ'ব। এতিয়া 80% আসন অসমীয়াৰ বাবে সংৰক্ষিত হ'ব, আৰু পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে তেওঁলোকে কোৱা হৈছে যে এই যে 80% আসন অসমৰ বাবে সংৰক্ষিত হ'ব, ইয়াৰ পৰা বৰাক উপত্যকা বাদ দিয়া হ'ব। কিন্তু বৰাক উপত্যকাত তেওঁলোকৰ নিজৰ ভাষা অসমীয়া বুলি নকয়, আৰু তেওঁলোকে অসমীয়া বুলি নকয়। অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকাত পঞ্চায়ত নিৰ্বাচনত 80% আসন অসমীয়াৰ বাবে সংৰক্ষিত কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগে লগে প্ৰশ্ন হৈছে অসমীয়া কোন? অসমীয়াৰ সংজ্ঞাক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে। হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এটা প্ৰস্তাৱ দিয়া হ'ব যে 1951 চনৰ পূৰ্বে অহা ব্যক্তিসকলক আমি অসমীয়া বুলি গণ্য কৰিম। যদি সেয়ে হয়, কোনোবা এজন মুছলমান ব্যক্তিও যদি 1951 চনৰ পূৰ্বে অসমলৈ আহিছিল, তেনেহ'লে সেই ব্যক্তিজন অসমীয়া বুলি পৰিগণিত হ'ব আৰু তেওঁ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। এইবোৰ কথাত স্বাভাৱিকতে কংগ্ৰেছ যথেষ্ট বিভূতিত পৰিছে AIDF। এইখিনি সময়তেই বিজেপিয়ে লগতে হিমন্ত বিশ্বৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে এটা প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ গৈ আছে যে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত হোম মিনিষ্ট্ৰীৰ ওচৰত এটা প্ৰস্তাৱ দিয়া হ'ব যে বিধানসভা লোকসভাৰ ক্ষেত্ৰতো কেন্দ্ৰৰ ফালৰ পৰা প্ৰস্তাৱ লোৱা হওক যে 80% আসন অসমীয়াৰ বাবে সংৰক্ষিত হওক। ইয়াৰ লগে লগে এই প্ৰস্তাৱত আন কেইটাবোৰ দিশ তেওঁলোকে দিব বিচাৰিব। সেই দিশবোৰৰ ভিতৰত অন্যতম হ'ল ইয়াৰ পৰা বৰাক উপত্যকাটো বাদ দিব লাগিব, যে 80% অসমীয়াৰ সংৰক্ষণৰ বিষয়টোৰ পৰা বৰাক উপত্যকা বাদ দিব লাগিব। ইয়াৰ পৰা বাদ দিব লাগিব কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদ আৰু BTR অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েলৰ বা BTCৰ পৰা বাদ দিব লাগিব, কিয়নো BTC বড়োসকলে নিজকে অসমীয়া বুলি ক'ব নিবিচাৰে আৰু কাৰ্বি আংলঙৰ কাৰ্বিসকলে নিজকে অসমীয়া বুলি ক'ব নিবিচাৰে। অৰ্থাৎ কাৰ্বি আংলং আৰু BTCৰ বিষয়বস্তুটোত অসমীয়া শব্দটো ব্যৱহাৰ নহ'ব। ইয়াৰ লগে লগে চৰকাৰে এটা প্ৰস্তাৱ দিব পাৰে যে হোজাই, লামডিং আৰু তিনিচুকীয়া এই 3খন আসন অসমীয়াৰ বাবে সংৰক্ষিত হ'ব নালাগে, এইটো আঁতৰাই ৰাখিব লাগে, কিয়নো এই 3টা সমষ্টি বা বঙালী বা হিন্দীভাষী লোকে প্ৰতিদ্বন্দ্বিতা কৰে। এনে এক প্ৰস্তাৱ চৰকাৰে দিবলৈ গৈ আছে অতি শীঘ্ৰে। সেই প্ৰস্তাৱ এতিয়া বিধানসভাৰ মজিয়াত দিয়া হ'ব। এতিয়া সেই প্ৰস্তাৱক কংগ্ৰেছে গ্ৰহণ কৰে নে নাই সেয়া প্ৰশ্নৰ বিষয় হৈ পৰিব। এতিয়া প্ৰশ্ন হৈছে চাকৰিৰ ক্ষেত্ৰত 80% অসমীয়াৰ বাবে সংৰক্ষিত কৰাটো সম্ভৱপৰ হয়নে নহয়? সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা ইতিমধ্যে কোৱা হৈছে সংৰক্ষণ কোনো ক্ষেত্ৰতে হ'ব নোৱাৰিব, সম্পূৰ্ণ মেৰিটৰ ভিত্তিত নিযুক্তি হ'ব লাগিব। কিন্তু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এটা সিদ্ধান্ত লৈছে, যি সিদ্ধান্ত অতি শীঘ্ৰে কাৰ্যকৰী কৰিব, য'ত কোৱা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সমগ্ৰ পদত কেৱল 80% আসন অসমীয়াৰ বাবে সংৰক্ষিত হ'ব। অৰ্থাৎ 1951 চনৰ পূৰ্বে অহা ব্যক্তিসকলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত চাকৰি পাব। সেইবুলি চৰকাৰৰ ফালৰ পৰা এক নিৰ্দেশনা অতি শীঘ্ৰে জাৰি কৰা হ'ব। চাকৰি সংৰক্ষণটো সুপ্ৰিম কোৰ্টে কৈ থৈছে নহ'ব বুলি, কাৰণ তাতে কৈছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিত 50ৰ ওপৰত যাব নোৱাৰে। সেইটো আইনজ্ঞৰ পৰামৰ্শ ল'ব লাগিব যে এইটো কেনেকৈ হ'ব পাৰে। কিন্তু অসমত ৰাজ্যৰ চৰকাৰৰ চাকৰিখিনি আমি সংৰক্ষণ কৰি দিম। আমাৰ যিখিনি অসম গভৰ্ণমেণ্টৰ চাকৰি, তাতে কেইটামান থাকিব অবজাৰভেশ্যন, যেনেকৈ আদিবাসী মানুহৰ কোনো কাগজ নাই, চাহ বাগিচাৰ মানুহৰ কোনো কাগজ নাই, তেওঁলোকক জুনু 1, জুনু 2 এনেকৈ কৈ থোৱা হৈছিল। যেতিয়া NRCৰ কেছ হ'ল তেতিয়াও সুপ্ৰিম কোৰ্টত কোৱা হ'ল
যে আদিবাসীখিনি আমি অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছোঁ, চাহ জনগোষ্ঠীক অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছোঁ, তেওঁলোকৰ ক্ষেত্ৰত সংজ্ঞাৰ প্ৰয়োজন নাই। কিন্তু সেই নিৰ্দেশনা জাৰি কৰাৰ লগে লগে ইয়াৰ বিৰুদ্ধে যদিহে কোনোবাই আদালতৰ কাষ চাপে তেনেহ'লে পৰৱৰ্তী পদক্ষেপ কি হ'ব নাজানিব। কিন্তু মুখ্যমন্ত্ৰীয়ে নিজকে পৰিগণিত কৰিবলৈ চেষ্টা চলাব যে আসন সংৰক্ষণৰ ক্ষেত্ৰতো বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুসৰি 80% আসন অসমীয়াৰ বাবে সংৰক্ষণৰ বাবে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছে। যদিহে 80% আসন অসমীয়াৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সংৰক্ষিত হয় তেনেহ'লে ৰাজ্যৰ 51 চনৰ পিছত অহা বহু স্থায়ী লোকে চাকৰি লাভ কৰিব আৰু চাকৰি বাকৰিত এক বিশেষ সম্প্ৰদায়ৰ লোকে যিসকলক নতুনকৈ অসমত অনুপ্ৰৱেশ কৰা বুলি কোৱা হয়, 51 চনৰ পিছত অনুপ্ৰৱেশ কৰা বুলি কোৱা হয়, সেই লোকসকলে চাকৰিৰ সুবিধা নাপাব। সেয়া হৈছে চৰকাৰৰ ৰণকৌশল। এই সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।